International level, we conducted 180 meetings. A 180 meetings ami kot korisilu Japan, Malaysia, Republic of Korea, Singapore, Thailand, United Kingdom and United Arab Emirates. Aru a 180খন মিটিংৰ প্ৰডাক্ট হিচাপে এইবাৰ আমাৰ 1100 ইন্টাৰনেশ্যনেল পাৰ্টিসিপেন্টছে আমাৰ এই ইনভেষ্টমেন্ট সামিটখনৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈছিল। যদি আমি ডিপ্লোমেটিক এংগেজমেন্টৰ কথা কওঁ তেতিয়াহলে 62 আমাৰ diplomatic missions amar logot total prior and during the summit amar 62 diplomatic mission amar logot jorito hoisile aru external affairs ministry logot teoluke January 2025 across the major countries এমিয়ে নিজৰ ফালৰ পৰা আসাম উইক অনুষ্ঠিত কৰিছিল। এই গোটেইবিলাকৰ ৰিজাল্টটো আছিল যে দিস ওয়াজ এ মেসিভ পাৰ্টিসিপেশন 8000 এন্টাৰপ্ৰেনিয়াৰ্স এক্ৰছ দ্য কান্ট্ৰি তেওঁলোকে আমাক ইয়াতে পাৰ্টিসিপেশন কৰিছিল। আৰু এই গোটেই ইভেন্টৰ এটা ডাঙৰ হাইলাইট আছিল যে আমি এক্সিবিশন যিখন আমি কৰিছিল 87,200 স্কোয়ার ফিট এরিয়াক লৈ আমি এক্সিবিশন অনুষ্ঠিত কৰিছিলো যি ইমান ডাঙৰ এক্সিবিশন অসমত আগতে কেতিয়াও হোৱা নাই। 200টা এক্সিবিট আছিল আৰু আমি থিমেটিক ডাইভাৰ্স কৰিছিলো আসাম পভিলিয়ন, সেমিকন্ডাক্টৰ পভিলিয়ন, ইনোভেটিভ পভিলিয়ন, এনাৰ্জি পভিলিয়ন আৰু আমাৰ MSME। আজি মই ৰাতিপুৱা এক্সিবিশনৰ পৰা মই আহিছো এটা কৈ চাইছো অসমৰ ষ্টাৰ্টআপছ তেওঁলোকে ভাৰতৰ সেনা বাহিনীত ড্ৰোন দিছে, অসমৰ ষ্টাৰ্টআপে বৰ্ডাৰ এৰিয়া পেট্ৰলিং কৰিছে, অসমৰ ষ্টাৰ্টআপে এতিয়া মেডিকেল কলেজ নিৰ্মাণ হৈ আছে তাতে যেটো মডিফাইড ব্ৰিক্স আমাৰ ষ্টাৰ্টআপে দিছে, ইঞ্জিনিয়াৰ্ড বেম্বো তেওঁলোকে নিৰ্মাণ কৰি যোগান ধৰিব পাৰিছে। সো এক্সিবিশনখনেও এখন আত্মবিশ্বাসী অসমৰ প্ৰতিচ্ছবি আমাৰ সন্মুখলৈকে লৈ অহাত শক্তিশালী হৈছিল। আৰু তাৰ লগত এখন ভৱিষ্যত অসম য'ত নেকি টাটা সেমিকন্ডাক্টৰৰ প্লান্ট দেখুওৱা হৈছিল, য'ত নেকি আমাৰ নতুন এয়াৰপোৰ্ট কেনেকে এৰো সিটিলৈকে কনভাৰ্ট হ'ব তাক দেখুওৱা হৈছিল। আমাৰ নতুন নামৰূপৰ যেটো 12 লাখ মেট্ৰিক টনৰ সাৰ কাৰখানা হ'ব তাৰ আমি ডিজাইন ৰাইজৰ সন্মুখলৈকে লৈ আহিছিল। মেদান্ত কেৰিনে কেনেকৈ নতুনকৈ গোটেই যিবিলাক খাদ তেল নাপাব বুলি এৰি দিয়া হৈছিল তাত তেওঁলোকে কেনেকৈ মেসিভ অইল প্ৰডাকশনৰ কামত আগবাঢ়িছে যাৰ পানী কি আমাৰ বহুত বেছি এমপ্লয়মেন্ট সৃষ্টি হ'ব। ৰিলায়েন্সে কেনেকৈ CBG প্লান্ট অসমত কৰিব খুজিছে আৰু ইয়াৰ লগতে আমাৰ কেইটামান অতি উৎকৃষ্টতম ষ্টাৰ্টআপ অসমৰ ডুমডুমাৰ হিন্দুস্তান লিভাৰৰ ফেক্টৰীয়ে ডেভোছৰ ইকনমিক ফৰামত 6th টপ ডিজিটেলাইজ ফেক্টৰী যেটো সন্মান পাইছে তাৰ